নমস্কাৰ। আজি এই কৰোনাৰ যি ভয়াৱহতাৰ কেউফালে যি বিস্তৃতভাৱে খবৰ ওলাইছে, আমি বাতৰি কাকতত বা টিভিত বা ছ'চিয়েল মিডিয়াত যি দেখিছোঁ, এই সম্পৰ্কে দুআষাৰ ক'ম বুলি আপোনালোকৰ ওচৰলৈ ওলাইছোঁ। আমি অকল ঋণাত্মক দিশটো চাই মনটো ঘৰত বেয়া কৰি থকাতকৈ আমি তাৰ পজিটিভ দিশটো চাব লাগিব। কৰোনা হৈছে, কৰোনা মহামাৰীৰ ৰূপত আহিছে, কিন্তু আমাৰ যি ইমান যি এটা হিউমেন ক্ৰাই হৈছে, তাৰ লগতে আমি এটা কথা দিশো চাব লাগিব যে ভাৰতত এতিয়ালৈকে 2,37,03,244 লোক কৰোনাত আক্ৰান্ত হৈছিল। এই হিচাপটো আচলতে 2020 চনৰ পৰা। যোৱাকালি আমাৰ মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 3,62,632 জন। সংখ্যাটো ডাঙৰ, কাৰণ ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে 136 কোটি। গতিকে সংখ্যাটো ডাঙৰ হ'বই। আমাৰ লকডাউন চলি থকা নাই, মুকলি হৈ আছে। ক'ৰবাত কোনোবা ৰাজ্যত লকডাউন দিছে, যদিও আমি কিমান মানুহে লকডাউন মানি চলিছে সিও এটা কথা। ই যিহেতু মানুহৰ সংস্পৰ্শৰ পৰা সম্প্ৰসাৰণ হয়, গতিকে ইমান জনবহুল এখন দেশত সংক্ৰমণটো বৃদ্ধি হোৱাটো এক স্বাভাৱিক কথা। আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে ৰিকভাৰী পাৰ্চেণ্টেজ হৈছে 83%, অৰ্থাৎ 1,97,28,797 জন সুস্থ হৈ উঠিছে। মৃত্যুৰ হাৰ 1.09%, অৰ্থাৎ যোৱা বছৰৰ পৰা এতিয়ালৈকে মৃত্যুৰ সংখ্যা হৈছে 2,58,353 জন। এক্টিভ হৈ আছে প্ৰায় 37,06,082 জন, অৰ্থাৎ 16% মানুহ এতিয়ালৈকে এক্টিভ হৈ আছে। এই কথাখিনি আমি জানি ল'ব লাগিব যে আমাৰ ৰিকভাৰীৰ হাৰটো খুব বেয়া নহয়, ভাল। গোটেই বিশ্বত যি ৰিকভাৰীৰ হাৰ আছে সেইটো হৈছে এতিয়ালৈকে যোৱা পৰহিলৈকে 86%। উন্নত দেশ, বৃহৎ দেশ আমেৰিকাত, য'ত 33 কোটি মানুহে বাস কৰে, তাত ৰিকভাৰী ৰেট হৈছে 79.15%। অৰ্থাৎ ভাৰতত চৰকাৰে যি কাম কৰি আছে, এই কামত ইমান জনবহুল এখন দেশত, সমগ্ৰ ভাৰতবৰ্ষত যি ইমান জনবহুল দেশ, এই দেশত 83% ৰিকভাৰী ৰেটটো আচলতে আমি ভাল বুলি ল'ব লাগিব। সাৱধানতা লোৱাটোৱেই ইয়াৰ প্ৰতিৰোধৰ একমাত্ৰ উপায়। আমি সাৱধানতা ল'বলৈ চাওঁ যে যদি আমি বজাৰলৈ যাওঁ, দেখিম যে শিক্ষিত বহুত মানুহেই মাস্কখন হয় নাই পিন্ধা, নহয় মাস্কখন পিন্ধিছে, পুলিচে ধৰে বুলি ইয়াত। এনেকে মাস্কখন পিন্ধি থাকিলে সংক্ৰমণ ৰোধ নহয়, কাৰণ মই এতিয়া দাড়ি আছে তলত, মোৰ দাড়িত সংক্ৰমণ নহয়। নাক আৰু মুখখন মই বন্ধ ৰাখিব লাগিব, মাস্কখন এনেদৰে পিন্ধিব লাগিব। কোনোবাই আজিকালি কৈছে যে ডবল মাস্ক পিন্ধিব লাগে। ডবল মাস্ক পিন্ধক, ছিংগল মাস্ক পিন্ধক, কিন্তু নাক আৰু মুখ সম্পূৰ্ণৰূপে আপোনাৰ বন্ধ থাকিব লাগিব। সংক্ৰমণৰ দ্বিতীয় কাৰণ হৈছে আমাৰ সংস্পৰ্শ। আমি য'তে ত'তে যে হাত দিছোঁ, কোনোবা এজন সংক্ৰমিত লোকৰ হাত য'ত পৰিছে তাত আমি হাত দিব পাৰোঁ। গতিকে যেতিয়া মাস্কখন পিন্ধি আমি বাহিৰলৈ যাম, বাহিৰলৈ যোৱাৰ পিছত আমি কোনো কাৰণতে মুখত হাত নিদিওঁ, মুখত হাত নিদিম। আৰু যেতিয়া আমি মুখত হাত দিব লগা হ'ব, আমি চেনিটাইজ কৰিম। এনেকৈ লৈ আমি চেনিটাইজ কৰিম। চেনিটাইজ কৰোঁতেও আমি চাইছোঁ যে হ'ল মোৰ চেনিটাইজ কৰা। এইটো চেনিটাইজেশ্যন নহ'ব। আমি হেণ্ড ৱাছ দি হাত ধোওঁ বা চেনিটাইজ কৰোঁ। চেনিটাইজাৰ লওঁতে তাত এটা নিয়ম আছে, মোক ডাক্তৰে যি কোৱা শুনিছোঁ বা আপোনালোকেও জানিব। চেনিটাইজ কৰোঁতে হাতখন 20 ছেকেণ্ড এনেকৈ মোহাৰিব লাগিব। হাতখন 20 ছেকেণ্ড মোহাৰিলেহে ই বীজাণুনাশকৰ কাম কৰিব। নহ'লে আপুনি এলকহল থকা এটা চেনিটাইজাৰ হাতত এনেই মোহাৰি আত্মসন্তুষ্টি লভিব পাৰিব। আত্মসন্তুষ্টিৰ বাহিৰে আপোনাক সি কোনো ধৰণৰ ছেফ গাৰ্ড নিদিয়ে। গতিকে আমি এই কথাবিলাক মন কৰিব লাগিব যে এই হাতখন মোহাৰি লৈহে আমি মুখত হাত দিম। এতিয়া তৃতীয় কথাটো হ'ল যে আমি মাস্কখন পিন্ধিলোঁ, পিন্ধি আমি মুখত হাত নিদিয়াকৈ আহিলোঁ। ঘৰ আহি পাই এই মাস্কখন খুলি ইয়াৰ ভিতৰ ফালে মোৰ যি শ্বাস প্ৰশ্বাসৰ লাগিছে, এইখিনিৰ কাৰণে মই মাস্কখন ঘৰত ধুব লাগিব। ইয়াৰ ভিতৰ ফালটো মই ধুব লাগিব, বাহিৰ ফালটো ধুম, ভিতৰ ফালটো ধুই ভালকৈ পৰিষ্কাৰ কৰি আমি ৰ'দত দিম। আৰু আকৌ যদি ওলাই যাব লগা হয়, আমি দ্বিতীয় এখন মাস্ক পিন্ধিম, অৰ্থাৎ 2খন মাস্ক আমাৰ থাকিব। এই সাৱধানতাখিনি যদি আমি প্ৰত্যেকেই লওঁ, চৰকাৰে বাৰম্বাৰ কৈ আছে মাস্ক পিন্ধক, আপোনালোকে মাস্ক পিন্ধক,
মাস্কখন নাকৰ পৰা বন্ধ ৰাখক। কালি ডিজিপি মহোদয়ে বৰ সুন্দৰকৈ কৈছে কথাটো যে বাটত যদি আপোনাৰ চাহ একাপ খাবলৈ মন গ'ল, আপুনি মাস্কখন এনেকৈ লৈ চাহ একাপ খালে আপোনাৰ কাষত থকা মানুহজনৰ আপোনাৰ পৰা বেমাৰৰ বীজাণু যাব পাৰে বা তেখেতৰ পৰা আপোনাৰ গালে বীজাণু আহিব পাৰে। গতিকে ই 2 মিটাৰ দূৰত্বলৈকে আমি অতি সাৱধানেৰে থাকিব লাগিব। মাস্কখন কোনো কাৰণতে খুলিব নালাগিব। আমি বজাৰত চাহ খোৱা বন্ধ কৰিব লাগিব। তামোল পাণ নেখালেও হ'ব, বজাৰত পকেটত লৈ আহি ঘৰত খাব। বজাৰৰ পৰা আহি আমি অতি দৰকাৰ হ'লেহে বজাৰলৈ যাম। বজাৰৰ পৰা আহি আমি ঘৰত প্ৰথম মাস্কখন খুলি ধুম, হাতখন চেনিটাইজ কৰিম, তাৰপিছত আমি আমাৰ কাপোৰখিনি সলাই বাহিৰতে ক'ৰবাত থোৱাৰ বা চিধা বাথৰুমত গৈ আমি তাত কাপোৰখিনি তিয়াই দিম, বেলেগ কাপোৰ পিন্ধিম। সেই কাপোৰ যি কাপোৰ পিন্ধি গৈছোঁ সেই কাপোৰ পিন্ধি আমি ঘৰত চকীয়ে টকীয়ে বিচনাই য'তে ত'তে নবওঁ। কাৰণ বেমাৰৰ বীজাণু সংক্ৰমণ হ'ব পাৰে। আপোনাৰ গাত বেমাৰৰ বীজাণু লাগি আহিব পাৰে, কাৰণ মুখতহে মাস্কখন পিন্ধিছোঁ। আমি সংস্পৰ্শত কাৰ আহিছোঁ এইটোতো নাজানো। এই গোটেই কথাখিনি আমি ইজনে সিজনক ক'ব লাগিব। আমি প্ৰত্যেকৰ বাবে অতি প্ৰয়োজনীয় মানুহ আমি সমাজ পাতি এইবাবেই বাস কৰোঁ যে আমি ইজনে সিজনৰ বাবে অত্যন্ত দৰকাৰী মানুহ। গতিকে এই যিহেতু দৰকাৰ আমাৰ আছে ইজনৰ লগত সিজনৰ, গতিকে প্ৰত্যেককে কুশলে ৰখাটো আমাৰ দৰকাৰ। পাচলি বিক্ৰী কৰা মানুহজনকো ক'ব লাগিব যে মাস্কখন তুমি এনেকৈ পিন্ধা। তেওঁ যদি সুস্থ নাথাকে তেতিয়াহ'লে আমি পাচলি খাবলৈ নাপাম। গেলামালৰ দোকানীজনকো ক'ব লাগিব, তেওঁ যদি দোকান খুলিব পৰা অৱস্থালৈ নাথাকে তেতিয়াহ'লে আমি খাবলৈ নাপাম। গতিকে এই গোটেই কথাটো লকডাউন দিহে যে আমি এটা বেমাৰটো ৰোধ কৰিব পাৰিম তেনেকুৱা নহয়। আমি প্ৰত্যেকেই অতি সাৱধান হ'ব লাগিব। আৰু বাৰম্বাৰ কোৱা স্বত্বেও মানুহে কেতিয়াও তাৰমানে মাস্কখন এতিয়া মই যিদৰে পিন্ধি আছোঁ হয় কোনোবাই তেনেকৈ পিন্ধিব, কাৰোবাৰ উশাহ ল'বলৈ অসুবিধা হয় ইত্যাদি কথা। কিন্তু মই 2014 চনত মোৰ বাইপাছ চাৰ্জাৰী কৰিছোঁ, মই মাস্ক পিন্ধি ঘূৰি ফুৰিছোঁ। মোৰ অসুবিধা হয়, কিন্তু মই অসুবিধা হয় কাৰণে ওলাই নাযাওঁ। যদি ওলাই যাওঁ মই এইখন এনেদৰে পিন্ধি যাওঁ। এইটো মই মানি চলিবই লাগিব। এইটো নচলিলে মই মোৰ পৰা সম্প্ৰসাৰণটো মোৰ পৰিয়াললৈ দিম, পৰিয়ালৰ পৰা 10জনে পাব, মোৰ ওচৰ চুবুৰীয়াই পাব, আমি কোনো সুস্থ নাথাকিম। গতিকে আমি কৰোনাৰ বিৰুদ্ধে যি যুদ্ধ চলাইছোঁ এই যুদ্ধত আমি প্ৰত্যেকেই অতি সাৱধানে থাকিব লাগিব। আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যোৰহাটৰ তৰফৰ পৰা ইতিমধ্যে যোৱা 26 তাৰিখৰ পৰা 29 তাৰিখলৈকে আমি কিয় মাস্ক পিন্ধিব লাগে, কিয় চেনিটাইজ কৰিব লাগে, কিদৰে চেনিটাইজ কৰিব লাগে, 2 মিটাৰৰ দূৰত্ব কিদৰে মানি চলিব লাগে ইত্যাদি কথাবিলাক আমি যোৰহাটৰ বিভিন্ন অঞ্চলত, টিয়কত, তিতাবৰত, মৰিয়নিত ইত্যাদিত আমি এখন গাড়ীৰে মাইক যোগে আমি মানুহক জনাইছোঁ আৰু প্ৰায় 5,500 মাস্ক বিতৰণ কৰিছোঁ, চেনিটাইজাৰ দিছোঁ। এইটো কৰাৰ কাৰণ ই এটা আচলতে চিম্বলিক। আমি মানুহবিলাকক এই কথাটো ক'ব খুজিছোঁ যে আপোনালোকে এই নীতি নিয়মখিনি মানি চলক, অন্যথা আমাৰ যদি সমাজ যদি সুস্থ হৈ জীয়াই নাথাকে, দৈনিক যদি আমি আমাৰ আত্মীয় 10জনৰ যদি স্বৰ্গবাস হোৱা খবৰ এটা লৈ মনটো যদি এটা দুখভাৱেৰে আৰম্ভ কৰোঁ দিনটো, তেতিয়াহ'লে আমাৰ সকলো কামেই ঋণাত্মক হ'ব। আমি যোগাত্মক হ'ব লাগিব। আমি ক'ব লাগিব যে আমাৰ সংখ্যা ভাল হৈছে, আমি 86% মানুহে ৰিকভাৰী হৈছে। অসমত আজিৰ তাৰিখত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত মৃত্যুৰ সংখ্যা নিচেই নগণ্য। আপোনালোকে জানে নাজানে নাজানো যে 0.061%হে মৃত্যু হৈছে অসমত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 3,10,086 জন। এই হিচাপ 2020 চনৰ পৰা। আৰু এতিয়ালৈকে ভাল হৈ ওলাই গৈছে 2,65,860 জন। আৰু এক্টিভ হৈ আছে এতিয়া নতুনকৈ যিখিনি আকৌ আক্ৰান্ত হৈছে তাৰ ভিতৰত এক্টিভ হৈ আছে যোৱাকালিলৈকে 40,970 জন, অৰ্থাৎ আৰু মৃত্যু হৈছে 1909 জন 2020 চনৰ পৰা। 2020 চনৰ পৰা 1909 চন আমাৰ এক্সিডেণ্টত তাতকৈ বেছি মানুহ মৰে। তাৰমানে 0.61% মানুহ কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অনেকজন আছে যাৰ কাৰোবাৰ ডায়েবেটিছ আছে, কাৰোবাৰ হাৰ্টৰ অসুখ আছে ইত্যাদি বিভিন্ন ৰোগ আছে। গতিকে এই ৰোগত যিসকল আক্ৰান্ত তেখেতসকল আৰু সাৱধান হ'ব লাগে। ডায়েবেটিছ থকাসকলে অতি সাৱধান হ'ব লাগিব যে আমি দৰকাৰ নহ'লে কোনো কাৰণতে ওলাই নাযাওঁ। ভেকচিন ল'বলৈ গৈ মই দেখিছোঁ যোৰহাট মেডিকেল কলেজত যে প্ৰচণ্ড লাইন, এই প্ৰচণ্ড লাইনত এফুটৰ দূৰত্বত মানুহ থিয় হৈছে, কাজিয়া হৈছে যে মই 9টাত আহিছিলোঁ, মোক কিয় মতা নাই। চৰকাৰে এটা এপছ দিছে আৰোগ্য সেতু, তাত আপুনি বুক কৰিব পাৰিব।
সেই বুক কৰাৰ পিছত আপুনি কোন চেণ্টাৰত ল'ব সেইখিনি কৰিব পাৰিব। আৰু যোৱা পৰহিৰ পৰা এটা নিয়ম কৰিছে যে 4 বজাৰ পৰা 5 বজালৈ আপুনি কোন চেণ্টাৰত ল'ব এইটো নিৰ্ধাৰণ কৰি ল'ব পাৰিব। গতিকে আমি কি কৰিব লাগিব যে ভেকচিন প্ৰত্যেকজন মানুহকে লোৱাটো আমি ক'ব লাগিব, নিজেও ল'ব লাগিব, প্ৰত্যেককে ল'বলৈ ক'ব লাগিব। ভেকচিন ল'লে যে কৰোণা নহ'ব এনেকুৱা কথা নাই। প্ৰথম ড'জটো লোৱা মানুহৰো কৰোণা হৈছে, দ্বিতীয় ড'জ লোৱা মানুহৰ কৰোণা হৈছে। ভেকচিনে কি কৰিব যে আমাক সুৰক্ষিত কৰিব, আমাৰ ইমিউনিটি বঢ়াব। গতিকে ভেকচিন সেইকাৰণেই ল'ব লাগিব। এই কথাবিলাক আমি প্ৰত্যেকেই মনত ৰাখিব লাগিব। এবাৰ যি মাস্ক ব্যৱহাৰ কৰোঁ আমি, ছিংগুল ইউজৰ যিবিলাক মাস্ক আছে, ছিংগুল ইউজৰ মাস্কবিলাক আমি দেখিছোঁ যে মেডিকেল যিবিলাক হেৰি আছে তেওঁলোকে ব্যৱহাৰ কৰে, এবাৰ ব্যৱহাৰ কৰে আৰু পেলাই দিয়ে। আমি মাস্কখন পেলাওঁতেও সাৱধান হ'ব লাগিব ক'ত পেলাইছোঁ, যাতে সেই মাস্কত যদি বীজাণু লাগি আহিছিলে বাহিৰৰ পৰা তেতিয়াহ'লে আনলৈ যাতে সম্প্ৰসাৰণ নহয়। সেইকাৰণে আমি মাস্কখন পেলোৱাটো সাৱধান হ'ব লাগিব। আমি দেখিছোঁ, মোৰ নিজৰ চকুতেই পৰিছে যে এখন মাস্ক লৈছে, লেতেৰা হৈ গৈছে, তেনেকেই পিন্ধি আছে। পুলিচক দেখুৱাবলৈ লাগে, কোনোবাই যদি মাস্কখন পিন্ধি লওক বুলি কয় সেইখনকে পকেটৰ পৰা উলিয়াই পিন্ধি লৈছে বা ওলমাই থুতৰিত থৈ দিছে, কিন্তু ক'লা হৈ গৈছে। সেইখন ছিংগুল ইউজৰ মাস্ক আছিলে। ছিংগুল ইউজৰ মাস্কখন ৱাছ কৰি পেলাই ব্যৱহাৰ নকৰিব, সেইখন ব্যৱহাৰ নকৰিব। ছিংগুল ইউজৰ মাস্কখন পেলাই দিব। আপোনালোকে কাপোৰৰ মাস্ক লওক, কাপোৰৰ মাস্ক ল'লে ধুই ল'ব পাৰিব, কিন্তু মাস্কখন ব্যৱহাৰ কৰক। প্ৰতিদিনেই ব্যৱহাৰ কৰা মাস্কখন ধোৱাটো আপুনি নিশ্চিত কৰিব লাগিব। বাহিৰৰ পৰা আহিলে মাস্কখন ধুই পেলাব, কাৰণ আপোনাৰ শ্বাস প্ৰশ্বাস মাস্কখনৰ ভিতৰত লাগিছে। মাস্কখনৰ ভিতৰত যেতিয়া এই শ্বাস প্ৰশ্বাস লাগিছে, ইয়াৰ ভিতৰত ফাংগাছ হ'ব পাৰে, থৈ দিলে ফাংগাছ হ'ব পাৰে। গতিকে আপুনি সুৰক্ষা ল'বলৈ গৈ যদি নিজে অসুৰক্ষিত হয় তেতিয়াহ'লে ই অত্যন্ত দুখৰ কথা হ'ব। গতিকে এই কথাবিলাক আপোনালোকে মনত ৰাখিব যে বাহিৰৰ পৰা অহাৰ পিছত কাপোৰ কানি সলাই বেলেগ কাপোৰ পিন্ধিব, তাৰ পিছতহে ঘৰৰ আচবাব পত্ৰত বহাৰ ব্যৱস্থা কৰিব। শৰীৰত প্ৰতিৰোধ ক্ষমতা বঢ়াব লাগিব। প্ৰত্যেকেই শৰীৰত প্ৰতিৰোধ ক্ষমতা বঢ়াব লাগিব। যিসকল ডেকা ব্যক্তি আছে তেখেতসকলে দৈনিক 30 মিনিট সময় এক্সাৰচাইজ কৰক, বিভিন্ন এক্সাৰচাইজ কৰক, আসন কৰক, প্ৰাণায়াম কৰক, কিন্তু এক্সাৰচাইজ কৰক। বয়োজ্যেষ্ঠসকলৰ বাবেও বিভিন্ন এক্সাৰচাইজ আছে, ৰোগীয়াসকলৰ বাবেও এক্সাৰচাইজ আছে। বয়োজ্যেষ্ঠসকলে কৰিব পৰা এক্সাৰচাইজ কৰক। আৰু আমি ৰেস্পাইৰোমিটাৰ এটা আছে, এইটো মই আপোনালোকক দেখুৱাই দিছোঁ। মই এইটো 2014 চনত এপলত পাইছিলোঁ। ইয়াক আমি ওপৰলৈ উশাহটো টানিব লাগে, এই গুটিকেইটা ওপৰলৈ উঠি যাব লাগিব। এইটো যিমান টানিব, ডেইলি যদি 10 মিনিট সময় বয়োজ্যেষ্ঠজনে এইটো কৰে তেতিয়া তেখেতৰ লাংছখন ঠিক থাকিব। গতিকে লাংছখন ঠিক থাকিবৰ বাবে এই এক্সাৰচাইজটো কৰিব লাগিব। ইয়াক কয় ডিপ ব্ৰিথিং লাংছ এক্সাৰচাইজ। এইটো কিনিবলৈ পায়, এইটো চাওক, এইটো কিনিবলৈ পায়। এইটো মই ইয়াত কিনা নহয়, মোক এপলৰ পৰা দিছিলে, তাত মোৰ অপাৰেশ্যনৰ সময়ত দিছিলে। এইটো উশাহটো ভিতৰলৈ টানিব, নিজৰ ফালে টানিব, লাহেকৈ টানিলে এটা উঠিব। আমি 3টা উঠাবলৈ যত্ন কৰিব লাগিব, 3টা উঠাবলৈ যত্ন কৰিব লাগিব। আৰু দিনে 10 মিনিট সময় বয়োজ্যেষ্ঠসকলে এই এক্সাৰচাইজ কৰক। আৰু ডেকাসকলে তেওঁলোকে যিখিনি এক্সাৰচাইজ কৰিব পাৰে সেই গোটেই এক্সাৰচাইজখিনি 30 মিনিট সময় দৈনিক কৰক। ই আপোনাক সুৰক্ষিত ৰাখিব। দৈনিক খোৱাৰ আগতে আপোনালোকে এগিলাচ গাখীৰ খোৱাৰ অভ্যাস কৰক। গাখীৰত হালধি মিলাই দিব, গৰম গাখীৰত হালধি মিলাই দৈনিক এগিলাচ গাখীৰ খোৱা কৰক। ই আপোনাৰ ইমিউনিটি বঢ়াব। দিনটোত পৰাপক্ষত যিমান বাৰ পাৰি গৰম পানীয়ে খাব। যদি খাবলৈ বেয়া পায় অন্ততঃ 3 বাৰ দৈনিক গৰম পানী খাব, 3 বাৰ দৈনিক গৰম পানী খাব। আৰু 2 বাৰ গৰম পানীৰ ভাপ ল'ব। গৰম পানীৰ ভাপ ল'বলৈ যাওঁতে আমি এতিয়া দেখিছোঁ যে এমাজনত বা ক'ৰবাত ষ্টিমাৰ আহিছে। মোকো ছোৱালীয়ে ফোন কৰি কৈছে, দিতা তোমাৰ কাৰণে ষ্টিমাৰ অৰ্ডাৰ দি দিওঁ নেকি? মই কৈছোঁ নিদিবা। ষ্টিমাৰ আমি কেটলি এটাত পানী গৰম কৰি বা চচপেন এটাত সৰু চচপেন এটাত পানী গৰম কৰি আমি চচপেনটোৰ গৰম পানীখিনিৰ ওপৰত মূৰটো এনেকৈ যদি আমি ঢাকি লওঁ, ঢাকি লৈ যদি ভাতটো লওঁ, এনেকৈ যদি ভাতটো লওঁ তেতিয়াও হ'ব। নহ'লে এনেকুৱা যদি বাচন পায়, এইটো কাছৰ, এই বাচনত এইফালেদি গৰম পানী দিব, এইফালে ষ্টিম ল'ব। এইটো দৈনিক 2 বাৰ কৰিব। এইটো একেবাৰে সহজ। এইটোৱে ষ্টিম ল'ব।
ই আপোনাৰ লাঞ্চখন ঠিক ৰাখিব, শৰীৰটো গৰম ৰাখিব, দুবাৰ ল'ব, আপোনাক কৰোণাই একো কৰিব নোৱাৰে। নিজৰ ঘৰত থকা যতনেৰেই আপুনি ষ্টিমটো ল'বলৈ যত্ন কৰক। সকলো মানুহে একেলগে ষ্টিমাৰ কিনিব নোৱাৰে, গতিকে আমি ষ্টিমাৰ কিনি লোৱা কথাটো যিসকলে পাৰে কিনি ল'ব, যিসকলে নোৱাৰে ল'ব। মই যোৱাকালি এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, নগালেণ্ডৰ এগৰাকী মানুহে কেটলিটোত পানী উতলাই থৈছে আৰু বাঁহৰ চুঙা এটা লগাই দিছে মুখত, আৰু সেই চুঙাটোৰে ষ্টিম লৈছে। নগালেণ্ডত বোলে বহুত মানুহে তেনেকৈ ষ্টিমাৰ হিচাপে ব্যৱহাৰ কৰিছে, পানী উতলি আছে আৰু ষ্টিম লৈছে। দৈনিক দুবাৰ লওক আৰু কুলকুলি কৰাৰ অভ্যাস কৰক। নিমখ দি হওক কুলকুলি কৰক, নিমপাত উতলাই লৈ তাকো সেই দিও কুলকুলি কৰক, যি তাৰমানে বীজাণুনাশকৰ কাম কৰে। আৰু ফিটকিৰি এটুকুৰা লৈ যদি আপুনি গৰম পানীত এবাৰ মাত্ৰ এনেকৈ ডুবাই তাৰপিছত যদি কুলকুলি কৰে, দৈনিক দুবাৰ কৰে, ডিঙিৰ ভিতৰত হ'ব পৰা জাৰ্মবিলাক আপোনাৰ নষ্ট হৈ যাব। গতিকে এই কথাবিলাক আপোনালোকে খুব নিষ্ঠাৰে সতে অভ্যাসত পৰিণত কৰক। ধৰি লওক যে কৰোণা 2023 চনলৈকে থাকিব। আমি কৰোণাৰ বিপক্ষে যুদ্ধ কৰিব লাগিব, আমি জীয়াই থাকিব লাগিব, চৰকাৰক আমি সহায় কৰিব লাগিব, চৰকাৰে অন্য কাম কৰিব লাগিব, অকল কৰোণাৰ পোকৰত লাগি থাকিলে নহ'ব। আমি জীয়াই থাকিব লাগিব। আজি যি অৱস্থা হৈছে যে এতিয়া 1 বজাৰ পৰা আজিৰ পৰা বন্ধ দিছে, আজি 13 তাৰিখৰ পৰা 1 বজাৰ পৰা দুপৰীয়া বন্ধ দিছে, যোৱাকালিলৈকে 2 বজালৈকে বন্ধ কৰাৰ সময় আছিল, আজিৰ পৰা অফিচ কাছাৰীও বন্ধ কৰি দিছে। কিন্তু ই সমস্যাৰ সমাধান নকৰে। এই 1 বজালৈকে যে খুলি দিছে, ইয়াত আমাৰ প্ৰচণ্ড ভিৰ। এই ভিৰত আমি মাস্কো নাই, একো নাই, নাকৰ তলত মাস্ক পিন্ধি আছো বা থুতৰিত পিন্ধি আছো, আমাৰ সময় নাই। মুঠতে বজাৰ কৰিব লাগিব, খাব লাগিব, আমি জীয়াই থাকিব লাগিব পথাৰত। জীয়াই যদি নাথাকো, সুস্থ যদি নাথাকো, তেতিয়াহ'লে তাতকৈ আৰু আমাৰ অসুবিধাৰ কথা কি হ'ব? আমাৰ পৰিয়ালটোৰ কি হ'ব? প্ৰত্যেকৰে এটা এটা দায়িত্ব আছে, সামাজিক দায়িত্ব আছে, পৰিয়ালৰ দায়িত্ব আছে। আমি সকলোৱেই এই কথাবিলাক মন কৰিব লাগিব। গতিকে দিনটোত আমি দুবাৰ কুলকুলি কৰিব লাগিব গৰম পানীৰে। কেনেকৈ কৰিম? নিমখ দি কৰিম, নিমপাত সিজাই দি কৰিম। নিম হৈছে জাৰ্ম কিলাৰ, গতিকে নিমপাত উতলাই লৈ পেলাই সেই পানী দি কৰিম। অলপ তিতা লাগিব, কাৰণ কৰোণাই আমাক অলৰেডি তিতা দিছে। আপুনি সেইটো কাৰণে চিন্তা নকৰিব, আৰু অকণমান তিতাৰ কুলকুলি কৰিব। নহ'লে ফিটকিৰি অকণ ডুবাই নথব, ফিটকিৰিটো এনেকৈ পানীত দিয়ে লগে লগে সেই পানীৰে কুলকুলি কৰিব। দিনটোত দুবাৰ কুলকুলি কৰক। প্ৰচুৰ পৰিমাণে নেমু টেঙা খাব লাগিব। আমি কোনোবাই চি ভিটামিন থকা টেবলেট খাইছে, কিবা খাইছে, আমাৰ ঘৰত নেমু টেঙা আছে, আমি নেমু টেঙা খাম। এতিয়া কেঁচা আম ওলাইছে, টেঙা মুঠতে আমি খাব লাগিব। ভিটামিন চি আমি খাব লাগিব। ভিটামিন চি আমাক শৰীৰত ইমিউনিটিটো দিব। ভিটামিন ডিও খাবলৈ কৈছে, ভিটামিন ডিও খাব। ঘৰত মোটামুটি আমাৰ সকলোৰে তুলসীৰ গছ আছে। মোৰ ঘৰত ৰাম তুলসী আছে, ক'লা তুলসীও আছে। মই দৈনিক ৰাম তুলসীৰ পাতেৰে চাহ খাওঁ। আজি যোৱা 2020 চনৰ পৰা খাই আছোঁ, আৰু 2-4জনক মই চিনাকি মানুহক কেতিয়াবা দিছোঁ। তুলসীৰ আগটো ছিঙিব, 2টা তুলসীৰ আগ ছিঙি আপুনি পানীত খুন্দি লৈ অকণমান পানীত উতলাব। 1 কাপ পানীক আধা কাপ কৰিব, তাতে পাৰিলে জালুক এটা দি দিব আৰু আদা অকণমান দিব। এই গোটেইকেইটা বস্তু দি, লং এটা আছে যদি লং এটা দিব। এই দি পেলাই আপুনি দিনটোত দুবাৰ চাহ খাওক, লাল চাহ। চেকনিত চাহপাত অকণত দি সৰকাই দিব আৰু দুবাৰ খাব। ই আপোনাক কাঢ়া যে আমি বজাৰত কিনিবলৈ পাইছোঁ, এই কাঢ়াটো আমি ঘৰতে বনাই লৈ খাব পাৰোঁ। লং নাই তেতিয়া আদা জালুক এটা দি খাওক, তুলসী পাত দি, কিন্তু দৈনিক দুবাৰ খাওক। ই আপোনাক কাঢ়াৰ কাম কৰিব। ভাত আমি খাবই লাগিব, ৰুটিও খাব লাগিব। বহুত মানুহ আছে, মইতো ভাত নাখালেও, মই ৰুটি এখন খালেও বা কিবা সামান্য কিবা এটা খালেও মই শুই থাকিম। বহুত মানুহ আছে আজি ভাত নাখালো ৰাতি, গতিকে 12 বজাত ভোক লাগিলে, এনেকুৱা হয়। গতিকে ভাত আৰু ৰুটি আমি খাবই লাগিব। ই কি থাকে, তাত কাৰ্বহাইড্ৰেট বেছিকৈ থাকে। আমি ফল মূলো খাব লাগিব, ফল মূল খাব লাগিব। নিউট্ৰিশ্যনযুক্ত আহাৰ আমি খাবলৈ অভ্যাস কৰিব লাগিব। ফল মূল আমি কিনিয়ে খাব লাগিব এনেকুৱা কথা নাই। যিকোনো ফল মূল কিনিবলৈ পোৱা নোপোৱা, আমি এনেই পোৱা বাৰীত থকা মুঠতে ফল মূল আমি খাব লাগিব। ড্ৰাই ফ্ৰুটছ পালে আৰু ভাল, খাব লাগিব। অলপ অলপ ডেইলি খাব লাগিব। ই নিউট্ৰিশ্যন বঢ়াব পৰা সকলো ধৰণৰ ফল মূল আমি খোৱাৰ অভ্যাস কৰিব লাগিব। আপোনাৰ ওচৰলৈ অহা বা সম্পৰ্কত থকা ব্যক্তি, পৰিয়াল সকলোকে কোভিড সংক্ৰমণৰ এই ব্যৱস্থাসমূহ আমি যেতিয়া কৈ আছোঁ, এইখিনি আপুনি ক'ব লাগিব। কিয় ক'ব লাগিব? আমাৰ সাধাৰণতে কি হয় যে মোৰ এই কথাটোৱে ভাল পাওঁ। মোৰ যদি খুব ভাল হয়, মোৰ যদি খুব উন্নতি হয়, মই বৰ ভাল পাওঁ।
আপোনাতকৈ মোৰ উন্নতি হোৱাটো ভাল লাগিব। কিন্তু মোৰ উন্নতিটো চাবৰ কাৰণে মোৰ কাষে বাৰে মানুহজন লাগিব যে তেওঁৰ বৰ উন্নতি হৈছে, কোনোবাইতো চাব লাগিব। গতিকে তেওঁৰো উন্নতি হ'ব লাগিব, তেওঁ সুস্থ থাকিব লাগিব। গতিকে আমি এই গোটেই কথাখিনি তেওঁকো বুজাবলৈ যত্ন কৰিব লাগিব যে আপুনি এইখিনি নিয়ম মানি চলক। কাৰণ আপুনি সুস্থ নাথাকিলে মই ৰাতিপুৱাই ওলাই আপোনাক নেদেখিম, বেয়া লাগিব। বা এজন মানুহৰ হঠাতে কৰোণা হ'ল, পৰিয়ালটোত দুজনেই মানুহ, তেওঁক ৰখীয়া দিবলৈও কোনো মানুহ নাই বা ৰখীয়া দিয়াৰ ব্যৱস্থাও নাই কৰোণাত। মৃত্যু হোৱা মানুহজনক খৰি দিবলৈও নিব নোৱাৰি, তেওঁলোকে ক'ভিড প্ৰট'কল মানি পেলাই খৰি দিব। কি থাকিল আমাৰ? গতিকে আমি প্ৰত্যেকক সুস্থ ৰখাৰ বাবে এই নিয়মসমূহ মানি চলিবৰ বাবে তেখেতসকলক ক'ব লাগিব। আমি কোৱাতে শেষ কৰিব নালাগিব, তেওঁক বাৰে বাৰে সোঁৱৰাব লাগিব যে আপোনাক কৈছিলোঁ মাস্কখন আপুনি কিন্তু ভালকৈ পিন্ধা নাই দেই, চেনিটাইজ অকণ কৰি লওক। চেনিটাইজ কৰিলে এনেকৈ মোহাৰি থৈ দিলে নহ'ব, 20 ছেকেণ্ড মোহাৰক, দুইফালে দিব, এইটো দি 20 ছেকেণ্ড মোহাৰক, নহ'লে চেনিটাইজাৰটোৱে একো কাম নকৰে। আৰু বাৰম্বাৰ চেনিটাইজাৰ লৈ থকা দৰকাৰ নাই। ঘৰত যদি ব্যৱহাৰ কৰে তেতিয়া হেণ্ড ৱাছ ব্যৱহাৰ কৰিব, চাবোন ব্যৱহাৰ কৰিব। বাৰে বাৰে আল্টিমেটলি ই এটা কেমিকেল, গতিকে বাৰে বাৰে ই ব্যৱহাৰ কৰি থাকিব নালাগে। যিমান পাৰি ঘৰত থকা অৱস্থাত আপুনি হেণ্ড ৱাছ ব্যৱহাৰ কৰক, চাবোন ব্যৱহাৰ কৰক। সংস্পৰ্শলৈ যিসকল পৰিচিত লোক আহিব তেখেতসকলক ক'ব যে 2 মিটাৰৰ দূৰত্বটো বৰ্তাই ৰাখিব লাগিব। আপোনাক মই এনেই খুব ভাল পাওঁ, আপোনাক মোৰ খুব ভাল লাগে, আপোনাৰ ওচৰতে কাষতে বহি কথা পাতি বৰ ভাল পাওঁ। কিন্তু এতিয়া আমাৰ কৰোণা চলি আছেতো, গতিকে আপুনি অকণমান দূৰত বহক, 2 মিটাৰৰ দূৰত্বৰ পৰা আমি কথা পাতিম, তেতিয়া সংক্ৰমণ ৰোধ হ'ব। অসুস্থতা অনুভৱ কৰিলে, মোৰ চৰ্দি লাগিছে, অকণমান কাহ দুটামান হৈছে, মই মনে মনে বহি আছোঁ, ঘৰতো কাকো কোৱা নাই, এইটো কাম নকৰিব। কাৰণ এনেকুৱা দিনো হৈছে যে যোৱাকালি আমাৰ অতি আত্মীয় এজন ব্যক্তি, তেখেতৰ কৰোণা হোৱা নাই, কিন্তু এই যি দুৰ্যোগ আহিছে, দুৰ্যোগৰ মাজত বহুজন আমাৰ মাজৰ পৰা সুহৃদ মানুহ আঁতৰি যাব লগা হৈছে। যোৱাকালি এজন আমাৰ অতি আত্মীয় মানুহ, তেখেতৰ পৰিবাৰে ৰাতি বিচনাৰ আঁঠুৱা খুচি থাকোঁতে কাহ এটা আহিল, একেটা কাহতে তেখেতে গাৰুত খুব ধুমকৈ শুই দিলে। তেতিয়া মানুহজনে কৈছে যে ইমান জ্বৰতনো শুব লাগেনে? আচলতে তেখেত গ'লেই, তেখেত স্বৰ্গবাস হ'ল। গতিকে এনে এটা চিটুৱেশ্যন আমাৰ কাৰো যাতে নহওক। গতিকে আমি বেমাৰটো হওঁতে, তেখেতৰ নাই হোৱা, কিন্তু আমি বেমাৰটো হওঁতেই প্ৰত্যেকেই এই কথাটো মন কৰিব লাগিব যে মোৰ ঘৰৰ পৰিয়ালটোক সুস্থ ৰাখিব লাগিব। গতিকে মই পৰীক্ষাটো কৰি লওঁ, যদি হৈছে মই যিখিনি কৰিব লাগে ডাক্তৰে যি ক'ব, পৰামৰ্শ দিব, সেইখিনি কৰিম। অক্সিজেনৰ চিলিণ্ডাৰ এটা ঘৰতে লৈ আছে, মোৰ অক্সিমিটাৰো আছে, চালোঁ অক্সিজেন কম আছে, মই অক্সিজেন লগাই 2 দিন মনে মনে বহি আছোঁ। তাৰপিছত অক্সিজেন লগাই পেলাই মোৰ যেতিয়া হস্পিটেললৈ নিব লগা হ'ল, ডাক্তৰে মোক ৰক্ষা কৰিব পৰা অৱস্থাত নাই। এনে কাম নকৰিব। ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নাথাকিব, পৰীক্ষা নকৰাকৈ নাথাকিব। আপোনালোকক কাতৰভাৱে অনুৰোধ কৰিছোঁ, প্ৰত্যেকেই সুস্থ থাকিব লাগিব, আমাৰ প্ৰত্যেকজন মানুহৰে প্ৰয়োজন আছে। আপোনাৰ প্ৰয়োজন মোৰ বাবে সাংঘাতিক আছে, মোৰো প্ৰয়োজন হয়তো আপোনাৰ বাবে কেতিয়াবা হ'ব। গতিকে আমি এই কথালৈ লক্ষ্য ৰাখি আমি প্ৰত্যেককে অনুৰোধ কৰিব লাগিব যে আপুনি নীতি নিয়মখিনি মানি চলক, আপুনি সুস্থ থাকক, আপোনাৰ পৰিয়ালটো সুস্থ থাকক, আৰু আমাৰ সমাজখন সুস্থ থাকক। সমাজ যদি সুস্থ থাকে, আমাৰ কৰোণাই একো কৰিব নোৱাৰে। আমি কৰোণাৰ বিপক্ষে যুদ্ধ দিম, আৰু কৰোণাৰ লগত যুদ্ধ দি আমি এখন সবল শক্তিশালী ৰাষ্ট্ৰ হিচাপে জীয়াই থাকিম। ভাৰতবৰ্ষৰ মানুহৰ ইমিউনিটি আন দেশতকৈ বেছি, কাৰণ যিবিলাক দেশ ডেভেলপ কাণ্ট্ৰি আছে তাত মৃত্যুৰ হাৰ বেছি হোৱাৰ মুখ্য কাৰণ হৈছে যে এই ফাষ্টফুডবিলাক বেছিকৈ খায় তেওঁলোকে। আমি কচু শাক খাওঁ, ঢেকীয়া শাক খাওঁ, মানিমুনি খাওঁ, নিমপাত খাওঁ, নৰসিংহ খাওঁ, আমি বিভিন্ন বস্তু খাওঁ। যিসকলে ফাষ্টফুড বেছিকৈ খায় তেখেতসকলৰ ইমিউনিটিটো কম হয়। গতিকে আমি এই বস্তুবিলাক, প্ৰকৃতিয়ে দিয়া সকলো বস্তু আমি আদৰেৰে লৈ আমি গ্ৰহণ কৰিব লাগিব। সংস্কৃতত এটা শ্লোক আছে, মোৰ শ্লোকটো পাহৰি গৈছোঁ, তাত কৈছে যে প্ৰত্যেকটো উদ্ভিদত ভগৱানে এটা ঔষধি গুণ দিছে। আমি সেইসমূহক বিসৰ্জন দি আমি ক'ৰবাৰ ফাষ্টফুড আনি খাবলৈ কোনো দৰকাৰ নাই। এতিয়া আমাৰ বাৰ্গাৰ খাবলৈ দৰকাৰ নাই। আমি জীয়াই থকাটো প্ৰথম কথা। জীয়াই থাকিবৰ বাবে, আমি সুস্থ থাকিবৰ বাবে আমাক যিখিনি নিয়ম মানি চলিব লগাৰ প্ৰয়োজন আছে সেইখিনি মানি চলি আমি আগবাঢ়ি যাব লাগিব। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে এই কথাখিনি মনত ৰাখি চলক, সকলোৱে সুস্থ থাকক, আৰু সকলোৱে সুস্থ থাকি এখন শক্তিশালী সমাজ গঢ়াত চৰকাৰক সহযোগ কৰক। চৰকাৰে
লাখ লাখ বিচনাযুক্ত হস্পিটেল তৈয়াৰ কৰিব নোৱাৰে, কাৰণ কৰোণা যোৱাৰ পিছত সেই হস্পিটেলবিলাক গৰুৰ গোহালি হ'ব। চৰকাৰে যিখিনি প্ৰয়োজন হয় সিমানহে তৈয়াৰ কৰে, এতিয়া বহুত বেছি তৈয়াৰ কৰিছে। আমাৰ কৰোণা যোৱাৰ পিছত আমি যদি ৰোগমুক্ত হওঁ, সৰ্বসাধাৰণ অৱস্থাত আমাৰ সেই হস্পিটেলবিলাক গৰু গোহালি হ'ব। গতিকে এইটো আমি চৰকাৰক দোষ দি লাভ নাই, আমি নিজক দোষ দিব লাগিব যে আমি কি আমাৰ কমি আছে, এই কমিখিনি আমি দূৰ কৰিব লাগিব। আমাৰ কমিখিনি দূৰ কৰাৰ পিছত আমি চৰকাৰক ক'ম যে মোৰ এইমুখ হৈছে, আপুনি এইটো সুবিধা কৰি দিয়ক। চৰকাৰক সহায় কৰাৰ দায়িত্ব আমাৰ। গতিকে প্ৰত্যেককে অনুৰোধ কৰিছো যে আমি কাকো দোষ নিদি নিজে নিজৰ কথাখিনি আমি ভাবি চাম যে মই কি কৰি আছো, মই মাস্কখন প্ৰপাৰলি পিন্ধিছো নাই, মই চেনিটাইজ ভালকে কৰিছো নাই, মই 2 মিটাৰ দূৰত্ব মানি চলিছো নাই, মই অবাবত বাহিৰলৈ ওলাই যোৱা বন্ধ কৰিছো নাই, ইত্যাদি কথাবিলাক আমি প্ৰত্যেকেই নিজৰ ভিতৰত আমি এবাৰ ভাবি চাম। নিজেই নিজক সুধিম, কাকো নকওঁ, কাৰণ লাজৰ কথা। মই নাই পিন্ধা বুলি ক'বলৈ মই পৰিবাৰক ক'বলৈও বেয়া পাম যে মই মাস্কখন নিপিন্ধাকে গৈছিলোহে। গতিকে মই নিজে ভাবিম, নিজে নিজকে লাজ দিম যে মইনো এইটো কাম কৰিব নোৱাৰোনে। এই কামখিনি কৰি আপোনালোকে সকলোৱে সুস্থ থাকক। পুনৰবাৰ নমস্কাৰ জনাইছো। আমি যদি কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে দয়া কৰিব, কাৰণ উদ্দেশ্য অন্য একো নাই, যে আপোনালোক সকলোৱে সুস্থ থাকক, সকলোকে আমি সুস্থভাৱে দেখিবলৈ পাম, সেই আশাৰে এই কথাখিনি ক'লো। ধন্যবাদ, পুনৰ নমস্কাৰ জনাইছো।